Hello friends, আজি মই তোমালোকৰ কাৰণে বিশেষ কেইটামান সেন্টেন্স লৈ আহিছো। সেন্টেন্সখিনি আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰো। এখিনি আমি ইংলিছত কেনেকৈ ব্যৱহাৰ কৰিম মানে অসমীয়াৰ পৰা ইংলিছত ট্ৰান্সলেচন অলপমান ভালকৈ চালে তোমালোকে আৰু মোৰ লগে ক'বলৈ অভ্যাস কৰিলে আৰামতে তোমালোকে এই বাক্যকেইটা মানে আমি যেনেকৈ অসমীয়াত কওঁ মানে যিসকলে ইংৰাজী ক'ব বিচাৰে আৰু যিসকলে চেষ্টা কৰি আছে তেওঁলোকে এনেকৈ ক'লেও তেওঁলোকে আৰামত অসমীয়া কোৱা ইজি হৈ যাব। Important short sentences for daily use. দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা ইংৰাজী বাক্যখিনি। কালিদাস ভাৰতৰ হুমাৰ। কালিদাস ভাৰতৰ হুমাৰ। কালিদাস is the Homer of India. কালিদাস is the Homer of India. নিষ্কৰ্মা লোকৰ মনত কুচিন্তাই ঠাই পায়। নিষ্কৰ্মা লোকৰ মনত কুচিন্তাই ঠাই পায়। An idle brain is a devil's workshop. An idle brain is a devil's workshop. প্ৰশান্ত মহাসাগৰৰ পানী লুনিয়া। প্ৰশান্ত মহাসাগৰৰ পানী লুনিয়া। The water of Pacific Ocean is salty. The water of Pacific Ocean is salty. Pacific Ocean মানে হল প্ৰশান্ত মহাসাগৰ, salty মানে লুনিয়া। The water of Pacific Ocean is salty. প্ৰশান্ত মহাসাগৰৰ পানী লুনিয়া। ঠিক আছে, 1 ঘণ্টা পাছত আহিবা। ঠিক আছে, 1 ঘণ্টা পাছত আহিবা। আমি সচৰাচৰ এজনে আনজনক কেনেকৈ কওঁ কেতিয়াবা ঠিক আছে 1 ঘণ্টা পাছত আহিব বা আহিবা। It's okay. Come after 1 hour. Come after an hour. It's okay. It's all right. Come after an hour. Come after an hour. 1 ঘণ্টা পাছত আহিবা, ঠিক আছে। গাখীৰ এবিধ খাদ্য। গাখীৰ এবিধ খাদ্য। Milk is a food. Milk is a food. গাখীৰ এবিধ পুষ্টিকৰ খাদ্য। Milk is a healthy food. Milk is a healthy food. গছজোপাত এসোপা কমলা আছে। গছজোপাত এসোপা কমলা আছে। There are a lot of mangoes. কমলা আছে। There are a lot of oranges on the tree. There are a lot of oranges on the tree. গছজোপাত এসোপা কমলা আছে। হীৰা এবিধ বহুমূলীয়া পাথৰ। হীৰা এবিধ বহুমূলীয়া পাথৰ। আমি এইটো জানিবলৈ পাথৰটোক কেতিয়াবা মেটেল বুলিও কোৱা হয়। ষ্টোন, পাথৰ মানে ষ্টোন। আৰু যদি কোৱা আছে মানে ক'বলগীয়া হয় যে হীৰা এবিধ বহুমূলীয়া ধাতু, তেতিয়াহ'লে ক'ব লাগিব ডায়মণ্ড ইজ এ প্ৰিচিয়াছ মেটেল। ডায়মণ্ড ইজ এ প্ৰিচিয়াছ মেটেল। কিন্তু ইয়াত কোৱা হৈছে হীৰা এবিধ বহুমূলীয়া পাথৰ, সেইকাৰণে আমি ক'ম ডায়মণ্ড ইজ এ প্ৰিচিয়াছ ষ্টোন। ডায়মণ্ড ইজ এ প্ৰিচিয়াছ ষ্টোন। ডায়মণ্ড এবিধ বহুমূলীয়া পাথৰ। ধন্যবাদ। মই আশা কৰোঁ তোমালোকে বাক্য মানে এইকেইটা শিকিবলৈ যত্ন কৰিবা। 4-5 বাৰ মান শুনিলে, শিকিবলৈ যত্ন কৰিলে আৰু মই যেনেকৈ কৈছোঁ ক'বলৈ যত্ন কৰিলে আৰামত তোমালোকৰ মানে প্ৰেক্টিছ হৈ যাব। প্ৰেক্টিছ ইজ দ্য কি টু লাৰ্ণিং। প্ৰেক্টিছেই অভ্যাসটোৱেই হ'ল শিকাৰ চাবিকাঠি। সেইটোকে ইংলিছত কোৱা হয় প্ৰেক্টিছ ইজ দ্য কি টু লাৰ্ণিং। শিকাৰ অভ্যাস মানে শিকাৰ চাবিকাঠি হ'ল অভ্যাস।